Hello everyone, good morning, have a nice day. মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৰে খবৰ খাতি নিশ্চয় ভালে আৰু সদায় ভালদৰে থাকক। ৰাতিপুৱাই শুৱাৰ পিছতে মানুহজনে ক'লে মই ডিউটিলৈ যাওঁ, তুমি কিবা এটা বনাই দিয়া। আৰু কথামতে কাম, এইফালে মই আটা অলপ উলিয়াই ললো, ভাবিলো পুৰি দুটামানকে বনাই দিওঁ। যেহেতু মানুহজনে টিফিন লৈ যাব ডিউটিলৈ আৰু সেইকাৰণে ফটাফট কৰিবলৈ হ'লে পুৰিটোৱে সোনকালে হয় নহয় জানো আৰু সেইকাৰণে মই দুটামান পটককেনে মঠি লৈছো তাকে টিফিনত দি পঠাও বুলি ভাবিছো মই হলে পুৰি বনাই বহুতে ভাল পাওঁ আৰু মোৰ পুৰি বনাবলৈ বেছি সময় নালাগে তাতে আকৌ যদি খৰখেদা হয় তেতিয়া আকৌ ভাত বনাবলৈ বহুতে সময় লাগে নহয় জানো সেইকাৰণে যেতিয়া খৰখেদা বেছিকৈ হয় মই প্ৰায়ে ৰুমত পুৰিকে বনাই দিওঁ আৰু এইফালে মোৰ লাডু কিটা বনোৱা হৈ গল আৰু মই এফালে বেলি ললো ধুনিয়াকৈ গোল গোলকৈ আপোনালোকে বাৰু চাটা খালে নাই কমেন্ট কৰি জনাব দেই আৰু এফালে মই তেল দি তাৱাখনত ধুনিয়াকৈ পুৰিকিটা ফটাফট বনাই লওঁ নহয় জানো আৰু যেহেতু মোৰ হাতত এতিয়া সময় প্ৰায় আধা ঘণ্টা আছে আৰু আধা ঘণ্টা সময়ৰ ভিতৰত মই পুৰি বনাই টিফিন ৰেডি কৰি দিব লাগে আৰু সেই কাৰণে একদম ফটাফট কৰি দিছো মই যাতে মানুহজনৰ কাৰণে টিফিনটো 4টা মান হলো পুৰি দি পঠাব পাৰো জলদি কৰি কথামতে কাম মই এফালে বনাই আছো ধুনিয়াকৈ পুৰি আৰু ইমান ধুনিয়াকৈ ফুলি গৈছে নহয় জানো আৰু এইখিনিতে মই আপোনালোকক কথা এটা কওঁ দেই মই যেতিয়া পুৰি বনাবলৈ শিকিছিলো মোক প্ৰথম মা পাপাই শিকাই দিছিলে কাৰণ মই আগতে ইমান ভালকে গোল কৰিব নাজানো বা মঠাটো ভাল নহয় গোল নহয় তেনেকুৱা হৈছিল কিন্তু মা আৰু পাপা দুইজনে লগ লাগি মোক এখিনি বহুতে ধুনিয়াকৈ শিকাই দিলে আৰু তেতিয়াৰ পৰা আজি পৰ্যন্ত পুৰিটো যদি কেনেবাকৈ গোলো নহয় মোৰ বহুতে বেয়া লাগে আৰু গোল নোহোৱালৈকে মানে মই কৰিয়ে থাকিম গোল কৰি হেৰিম তেনেকুৱা নিচিনা হয় আৰু এফালে মোৰ পুৰি পুৰা হৈ গল আৰু এফালে মই ফটাফট যেহেতু কৰিব লাগে সেইকাৰণে ভাজি সাজি বনাই থাকিবলৈ টাইম নাই হেতু কাৰণে মই কণীকে এটা আমলেট বনাই দিওঁ বুলি ভাবিলো কিন্তু আজি কণীটোত অকমান বেছিকৈ তেলটো দি পালো কিন্তু উপায় নাই দিয়ক এদিনৰ কাৰণে চলি যায় নহয় জানো আৰু এফালে মই ধুনিয়াকৈ টিফিনটো দুটামান ৰুটি ভৰাই দিছো যেহেতু তেখেতে গৈ পিনে ব্ৰেকফাষ্টটো কৰিবগে ডিউটিত গৈ ৰুমত কৰিবলৈ সময় নাই বুলি কৈছে আৰু সেই কাৰণে মই হটকেছ বা তেনেকুৱা কিবা হট দিয়া নাই এনে নৰমাল এটা টিফিনতে দি পঠিয়াইছো যেহেতু গৈ পিনে খাবগে আৰু এতিয়া গৰম হৈ আছে যেহেতু গৰমে হৈ থাকিব আৰু কণীটো মই ইয়াতে আমলেটটো ইয়াতে দি দিলো গৈ পিনে ধুনিয়াকৈ খাই লব পাৰিব গৰমে আৰু ইয়াতে মই অলপ আচাৰ দি দিলো মাজতে আৰু এফালে মানুহজনে ডিউটিলৈ যায় আৰু এফালে ভাইটি মানুহজনৰ লগতে কিবা এটা কাম আছে তাৰ লগতে যায় বলে আৰু হেতি দুইটা ওলাই গৈছে ভাইটিহত ওলাই যোৱাৰ লগে লগে ময়ো ভাবিলো দুটামান পুৰিকে বনাই মেলি খাই লওঁ যেহেতু মই মানুহজনৰ টিফিনৰ কাৰণেহে 4টা মান পুৰি পুৰিছিলো এতিয়া মোৰ কাৰণে আৰু ভাইটিৰ কাৰণে বনাবলৈ আছে এফালে বনাই লওঁগে আৰু এফালে বনাই মেলি হৈ গল হোৱাৰ পিছতে মই ভাবিলো ৰঙা চাহটোপা লৈ লওঁ আৰু পুৰি দুটা খাবলৈ মই অকনমান মৌজুল লৈ লৈছো